নমস্কাৰ অনলাইন হেল্প চেনেল আপোনালোকক স্বাগতম সো আপোনালোকে সেৱা সেতুৰ জৰিয়তে কেনেকৈ ৰিজেক্ট নোহোৱাকৈ ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিব কি দৰকাৰী ডকুমেন্ট আপলোড কৰিব আৰু কিমান দিনৰ ভিতৰত ইনকাম সাৰ্টিফিকেটখন পাই যাব সকলো কথা জনাম সো ভিডিওটো ষ্টাৰ্ট কৰিছো সো প্ৰথমতে আমি গুগল ক্ৰোম ব্ৰাউজাৰত সেৱা সেতু বুলি সাৰ্চ কৰিম সাৰ্চ কৰাৰ পিছত ইয়াৰ যেটো ডেশবোৰ্ড to খুল খাই যাব তাৰ পিছত ইয়াতে যেটো ওপৰত লগইন এণ্ড ৰেজিষ্ট্ৰেচন লিখা আছে ৰেজিষ্টাৰ বুলি লিখা আছে তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে আমি ৰেজিষ্টাৰ কৰিব লাগিব সো লগইন এণ্ড ৰেজিষ্ট্ৰেচনত আমি ইয়াতে ক্লিক কৰিম সো ক্লিক কৰাৰ পিছত ইয়াতে লগইনৰ বাবে আহিব সো ফাৰ্স্ট আমি সাইন আপ কৰিম সো নিউ ইউজাৰ সাইন আপত আমি ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে আমি আমাৰ মোবাইল নম্বৰ এন্টাৰ কৰিম আৰু জেনাৰেট ওটিপি ক্লিক কৰি দিম মোবাইল নম্বৰ এন্টাৰ কৰি দিম আমি প্ৰথমতে মোবাইল নম্বৰ এন্টাৰ কৰাৰ পিছত ইয়াতে যেটো লিখা আছে জেনাৰেট ওটিপি তাতে আমি ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত মোবাইলত অহা ওটিপিটো আমি ইয়াতে এন্টাৰ কৰি ভেৰিফাই ওটিপিত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে আমি ইউজাৰ নেম এটা দিম আমাৰ নিজৰ নাম ইয়াতে নেম আমি নিজৰ নামটো ইয়াতে এন্টাৰ কৰিম ফাৰ্স্ট অপচনটোত নেক্সট আমি ইয়াতে ইউজাৰ নেম হিচাপে আমাৰ নামৰ লগত যিকোনো নাম্বাৰ আমি ইয়াতে দুটা নাম্বাৰ ইয়াতে আমি এন্টাৰ কৰি দিম এন্টাৰ কৰাৰ পিছত নেক্সট ইয়াতে আমি এটা পাসওয়াৰ্ড সেট কৰি লম ইয়াতে তাৰ পিছত আকৌ আমি কনফাৰ্ম পাসওয়াৰ্ড কৰিম তাৰপিছত ইয়াতে আমি জেন্ডাৰটো সিলেক্ট কৰি লম আৰু ইয়াতে ডেট অফ বাৰ্থ আমি এন্টাৰ কৰি দিম ডেট অফ বাৰ্থ এন্টাৰ কৰাৰ পিছত ইয়াতে নেক্সট আহিছে ইয়াতে পাৰ্সোনাল মেসেজ বুলি ইয়াতে যিকোনো আপোনাৰ ইচ্ছা মতে ইয়াতে সেন্টেন্স বা এটা ওয়াৰ্ড দি নেক্সট ইয়াতে যেটো ক্যাপচা আছে ইয়াতে ক্যাপচাটো শো কৰা নাই সো ইয়াতে ক্যাপচাটো শো কৰিছে সো ক্যাপচাটো ইয়াতে যেটো ভ্যালু হ'ব 1+9 বা যি আনসাৰটো হয় আনসাৰটো লিখি ইয়াতে আমি চেক বক্সত ক্লিক কৰি সাইন ইনত ক্লিক কৰি দিম সো ইয়াতে সাইন আপ হৈ গৈছে এতিয়া আমি আকৌ এই পেজটোত আহি ইউজাৰ নেম এণ্ড পাসওয়াৰ্ড টাইপ কৰি যেটো চেক বক্স আছে চেক বক্সত আমি ক্লিক কৰিম ক্লিক কৰি সাইন ইনত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পপআপ আহিব সো আমি স্কিপ নাওত ক্লিক কৰিম তাৰ পিছত এটো খুল খাই যাব তাৰ পিছত ইয়াতে যেটো সাৰ্চ বাৰ আছে সাৰ্চ বাৰত আমি ইনকাম সাৰ্টিফিকেট বুলি সাৰ্চ কৰিম সো আমি ইয়াতে লিখিম ইনকাম লিখাৰ লগে লগে ইয়াতে অপচন আহিব ইস্যুৱেন্স অফ ইনকাম সাৰ্টিফিকেট বুলি সো ফাৰ্স্ট অপচনটোত আমি ক্লিক কৰিম ইয়াতে সাৰ্চত ক্লিক কৰিম আমি ক্লিক কৰাৰ পিছত ইয়াতে দুটা অপচন শো কৰিছে এটা কাৰ্বি আংলঙৰ আৰু এটা অসমৰ বাকি ডিস্ট্ৰিক্টৰ বাবে সো আপোনালোকে যদি কাৰ্বি আংলঙৰ হয় তেনেহলে সেকেন্ড পইণ্টৰ এপ্লাইত ক্লিক কৰিব নহলে বা ওপৰ যেটো আছে বাকি ডিস্ট্ৰিক্টৰ কাৰণে সো তাতে আমি এপ্লাইত ক্লিক কৰিম সো ইয়াতে মই এপ্লাইত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত ইয়াতে কেটামান গাইডলাইনস দিয়া আছে ৰেজিষ্ট্ৰেচন লগইন এপ্লাই অনলাইন যেহেতু এইখিনি প্ৰসেস আমি কৰি আহিলো সো ইয়াতে আমি সিম্পলি ওপৰত যেটো এপ্লাই লিখা আছে তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমাৰ যিখন এপ্লিকেশন ফৰ্মখন খুল খাই যাব আৰু ইয়াতে দিয়া আছে যে আমি আমাৰ ইনকাম সাৰ্টিফিকেটটো 7 দিনৰ ভিতৰত পাম আৰু কেটামান ক্ৰাইটেৰিয়া দিয়া আছে কিমান পে কৰিব লাগিব হেখিনি দিয়া আছে সো নেক্সট ইয়াতে ফৰ্মখনত ফাৰ্স্ট আমি ল্যাঙ্গুৱেজ সিলেক্ট কৰি লম তাৰ পিছত ইয়াতে এপ্লিকেন্ট নেম মানে আবেদনকাৰীৰ নাম যেটো আছে আপুনি যদি আপোনাৰ কাৰণে এপ্লাই কৰিছে তেনেহলে আপোনাৰ নামটো ইয়াতে এন্টাৰ কৰিব নহলে বা যদি আপুনি আপোনাৰ দেউতাৰ নামত বিচাৰিছে দেউতাৰ নামটো ইয়াতে এন্টাৰ কৰিব তাৰ পিছত ইয়াতে এপ্লিকেন্টৰ জেন্ডাৰটো আমি ইয়াতে সিলেক্ট কৰি দিম সিলেক্ট কৰাৰ পিছত তাৰ পিছত আমি এপ্লিকেন্টৰ ফাদাৰছৰ নেমটো ইয়াতে এন্টাৰ কৰিম মোবাইল নম্বৰ অলৰেডি লগইন কৰা হিচাপে এটো থাকিব নেক্সট আমি ইয়াতে ইমেইল আইডি এন্টাৰ কৰিম পেন নম্বৰ এন্টাৰ কৰিম তাৰপিছত ৰিলেশনশিপ ইয়াতে আমি ৰিলেশনশিপ যাৰ আপুনি দেউতাৰ নাম বা মাৰ নাম জাৰে দিছে ইয়াতে এটো সন অফ ডটাৰ অফ ইয়াতে চুজ কৰি ৰিলেটিভ নেম ইয়াতে ৰিলেটিভ নেমত সিলেক্টত ক্লিক কৰি মিস্টাৰ মিসেস শ্ৰীমতী লেট যেটোৱে হয় ইয়াতে চুজ কৰি লম চুজ কৰাৰ পিছত ইয়াতে নামটো ৰিলেটিভছৰ নামটো বা আপোনাৰ ফাদাৰ যদি নামটো দিয়ে নামটো ইয়াতে এন্টাৰ কৰি দিব নেক্সট ইয়াতে উপাৰ্জনৰ উৎস যেটো অপচন হয় আপোনাৰ হেতু ইয়াতে চুজ কৰি লব তাৰ পিছত অকুপেশনত
যি অকুপেশ্যন হয় জীৱিকা যি হয় যি কাম কৰে সেই কামটোৰ নামটো ইয়াতে উল্লেখ কৰি দিব ইয়াতে টাইপ কৰি দিব টাইপ কৰাৰ পিছত নেক্সট ইয়াতে টোটাল এনুৱেল ইনকাম যেটো আছে মুঠ বাৰ্ষিক উপাৰ্জন সো এনুৱেল যেটো ইনকাম হয় এনুৱেল ইনকামটো এন্টাৰ কৰাৰ পিছত ইয়াতে পাৰ্মানেন্ট এড্ৰেছটো দিব আপোনাৰ এড্ৰেছ লাইন 1ত আপোনাৰ যেটো ভিলেজ হাউস নাম্বাৰ এড্ৰেছ লাইন 2ত ষ্ট্ৰীট নেম ৰাজ্য ইয়াতে দিব তাৰ পিছত ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰি লব সাব ডিভিজনটো ইয়াৰ পৰা সিলেক্ট কৰি লব তাৰ পিছত ইয়াতে সাৰ্কেল অফিসটো সিলেক্ট কৰি লব ইয়াৰ পৰা নেক্সট ইয়াতে মৌজাটো ইয়াতে টাইপ কৰিব লাগিব ভিলেজটো আকৌ ইয়াতে টাইপ কৰি দিব পুলিশ ষ্টেচন ইয়াতে টাইপ কৰি দিব তাৰ পিছত ইয়াতে পোষ্ট অফিস দিব আৰু পিন কোড দি দিব সো গোটেখিনি ডিটেইলছ আমি ফিল আপ কৰি লম সো গোটেখিনি ডিটেইলছ ফিল আপ কৰাৰ পিছত 7 নেক্সটত ক্লিক কৰি ইয়াতে আমি ইয়েছত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আমাৰ ডকুমেন্ট আপলোড কৰাৰ সেকশনটো খুল খাই যাব সো ইয়াতে ফাৰ্স্ট আমি এড্ৰেছ প্ৰুফ ইয়াতে আপলোড কৰিব লাগিব সো এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড বা আপোনাৰ ভোটাৰ আইডি কাৰ্ডটো আপলোড কৰিব পাৰে সো নেক্সট ইয়াতে আইডেন্টি প্ৰুফ বুলি আছে সো নেক্সট ইয়াতে আইডেন্টি প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড বা ভোটাৰ আইডি কাৰ্ডটো ইয়াতে আপলোড দিব পাৰে তাৰ পিছত ইয়াতে নেক্সট আছে ল্যান্ড ৰেভিনিউ ৰিসিপ্ট বুলি সো ল্যান্ড ৰেভিনিউ ৰিসিপ্টত আপোনাৰ যেটো মাটিৰ খাজনা লেটেষ্ট যেটো মাটিৰ খাজনা ৰচিদটো আছে হেটো আপলোড কৰিব লাগিব তাৰ পিছত ইয়াতে আছে স্যালাৰি স্লিপৰ কথা সো আপোনালোকৰ যদি স্যালাৰি স্লিপ আছে তেনেহলে ইয়াতে আপলোড দিব পাৰে যদি নাই নালাগে তাৰ পিছত লাষ্ট যেটো দিয়া আছে এনি আদাৰ ডকুমেন্ট বুলি সো যদিও ইয়াতে এটো ষ্টাৰ মাৰ্ক দিয়া হোৱা নাই কিন্তু এনি আদাৰ ডকুমেন্ট যেটো অপচন আছে এটো খুবেই প্ৰয়োজনীয় কাৰণ ইয়াতে আপোনালোকে যেটো গাঁওবুঢ়া সাৰ্টিফিকেট আছে গাঁওবুঢ়া সাৰ্টিফিকেট প্লাস যেটো এপ্লিকেশন ইনকাম সাৰ্টিফিকেটৰ যেটো এপ্লিকেশন ফৰ্মখন আছে অৰিজিনাল হেখন আপোনালোকে ফিজিক্যালি প্ৰিন্ট আউট উলাই হেতু ফিল আপ কৰি একেলগে এই দুখন ইয়াতে আপলোড কৰিব লাগিব তাৰ পিছত গুটেখিনি আপলোড কৰাৰ পিছত ইয়াতে যেটো 7 নেক্সট লিখা আছে 7 নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আমাৰ যিখন এপ্লিকেশন ফৰ্মখন ইনকাম সাৰ্টিফিকেটৰ হেখনৰ ডিটেইলছ গুটেখিনি আহি যাব আমি জি ফিল কৰিছো গুটেখিনি ডিটেইলছ ইয়াতে আমি আৰবাৰ ভালকৈ চেক কৰি লম যদি কিবা আমি এডিট কৰিব লাগে ইয়াতে এডিটত ক্লিক কৰিম নহলে বা আমি ইয়াতে প্ৰিন্টত ক্লিক কৰি আমি ডিটেইলছখিনি ফৰ্মখন আমি প্ৰিন্ট কৰি লম এপ্লিকেশন ফৰ্মখন প্ৰিন্ট কৰাৰ পিছত নেক্সট ইয়াতে যেটো মেক পেমেন্ট বুলি লিখা আছে ফৰ্মখনৰ তলত তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আমাৰ যেটো পেমেন্ট গেটৱেটো ইয়াতে খুল খাই যাব সো পেমেন্ট গেটৱেটো এনেকুৱা ধৰণৰ আহিব সো আমি ইয়াতে 40 रुपीस এটা পে কৰিব লাগিব ইয়াতে আমি পেমেন্ট মোডত যেটো পেমেন্ট গেটৱে আছে তাতে সিলেক্ট কৰি লম আৰু বেংক সিলেকশনত ইয়াতে সিলেক্টত ক্লিক কৰি এক্সিস যেটো ইজি পে আছে তাতে ক্লিক কৰি এগ্ৰিত ক্লিক কৰি আমি প্ৰসিড টু পেমেন্টত ক্লিক কৰি আমি ইয়াতে ওকেত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে অপচন আমি দেখা পাম টার্মস এন্ড কন্ডিশনস এইবিলাক দেখা পাম আৰু পেমেন্ট অপশনস বিলাকো দেখা পাম তাৰ পিছত আমি ইয়াতে যেটো টার্মস এন্ড কন্ডিশন আছে চেক বক্সত ক্লিক কৰি লম ক্লিক কৰি আমাৰ যেটো পেমেন্ট মোড আমি ইয়াতে সিলেক্ট কৰি লম সো যেহেতু মই ডেবিট কাৰ্ডেৰে পেমেন্ট কৰিম সো ডেবিট কাৰ্ড চুজ কৰি মই ইয়াতে মোৰ কাৰ্ডৰ ডিটেইলছ কিনি ইয়াতে ফিল কৰিম সো আমি ফাৰ্স্ট ইয়াতে কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিম কাৰ্ড নাম্বাৰ এন্টাৰ কৰাৰ পিছত ইয়াতে নেক্সট যেটো কাৰ্ড নেম আছে আপোনাৰ যেটো যদি ভিসা হয় রূপে হয় যি কাৰ্ডে হয় কাৰ্ডৰ নেমটো ইয়াতে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত এটিএম কাৰ্ডত যেটো এক্সপায়াৰি মান্থ এন্ড ইয়াৰ থাকে হেই ডিটেইলছখিনি আমি এন্টাৰ কৰিম আৰু এটিএমৰ যেটো সিভিভি কোড থাকে কোডটো আমি এন্টাৰ কৰি ইয়াতে সাবমিটত আমি ক্লিক কৰি দিম সাবমিটত ক্লিক কৰাৰ পিছত আমাৰ বেংকত ৰেজিষ্টাৰ্ড থকা মোবাইল নাম্বাৰত এটা ওটিপি যাব হে ওটিপি নাম্বাৰটো আমি ইয়াতে এন্টাৰ কৰিম সো ওটিপি নাম্বাৰটো এন্টাৰ কৰাৰ পিছত ইয়াতে যেটো গ্ৰীন কালাৰত কনফাৰ্ম লিখা আছে আমি কনফাৰ্মত ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে ইয়াতে দেখুৱাইছে স্ট্যাটাস সাকসেস বুলি সো আমাৰ পেমেন্টটো হৈ গৈছে সো এটো পেজটো অটোমেটিক্যালি ৰিডাইৰেক্ট হ'ব ৰিডাইৰেক্ট হয় আমাৰ যিখন এপ্লিকেশন একনলেজমেন্ট ইয়াতে অটোমেটিক্যালি ডাউনলোড হৈ গৈছে
সো একনলেজমেন্টখনত আমি এখন ৰেফাৰেন্স নাম্বাৰ পাইছো এটা হে ৰেফাৰেন্স নাম্বাৰৰ সৈতে আমি আমাৰ ষ্টেটাসটো ট্ৰেক কৰি থাকিব পাৰিম এটো আমি নেক্সট ইয়াতে একনলেজমেন্টখন প্ৰিন্ট কৰি থব পাৰিম সো প্ৰিন্ট কৰাৰ পিছত আমি ষ্টেটাসটো কেনেকৈ চেক কৰে মই নেক্সট ভিডিঅত মই জনাম সো যদি ভিডিঅটো ভাল লাগিছে প্লিজ ভিডিঅটো লাইক শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ